এজন কৃষক আছে, কৃষকৰ লগত মই কথা পাতিব খুজিছোঁ, কিয়নো এই চাওক এই কৃষকজনৰ যে পানীত কি হৈ আছে, ইনিৰ লগত অলপ কথা পাতিব চেষ্টা কৰি আছোঁ। হয় খুৰা, আপোনালোকৰ ইয়াত কেই নম্বৰ বানপানী আহি সোমাইছে? 3 নম্বৰ। এতিয়া আপোনালোকে মানে কি কি সুবিধা অসুবিধা হৈছে? 3 নম্বৰ সুবিধাটো বহুতেই হৈছে, এইটোতো ক'ব নোৱাৰিম। আমাৰ ফাৰ্ষ্টতো কিমান খেতিত কঠীয়া পেলাইছোঁ, এই কঠীয়াকেইটা আমাৰ ৰাজ্যৰ সকলোৰে পচি গ'ল। ধানো গ'ল, ধানটো গ'ল, চব মোটামুটি চবৰে ধান গ'ল। এতিয়া ৰাজ্যত যদি চৰকাৰ ফালৰ পৰা যদি আমাক কঠীয়াৰ ধানটো পালে হয়, আমি খুব ধন্যবাদ দিলে হয় চৰকাৰক। কিন্তু প্ৰতিশ্ৰুতি দিব লাগে, কিন্তু 1 মাহ 2 মাহ পিছত দিলেও কাম নহ'ব। আপোনালোকে মানে কঠীয়া ধানটো লাগে। এতিয়া আপোনালোকে চৰকাৰক কি কয়? চৰকাৰক এতিয়া কম যে চৰকাৰৰ মানুহ আহে, তেনেহ'লে আমাক এই 10-12 দিনৰ ভিতৰত বা এমাহৰ ভিতৰত আপুনি যদি আমাক কঠীয়া ধানটো দিয়ে, তেনেহ'লে আমি উপনীত হ'ম। এতিয়া যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকে কি ক'ব? এইটো হেমন্ত ছাৰকতো আমি কি ক'ম? হেমন্ত ছাৰে যিটো কাম কৰে চবটো ভালেই কৰে। এতিয়া তেওঁ যদি আহে আৰু অলপ চকু দিয়ে, তেনেহ'লে আমি সুখী হ'ম। আপোনালোকৰ বৰ্তমানে কি কি অসুবিধাত ভুক্তভোগী হৈ আছে? ভুক্তভোগী এতিয়া পানীটো কমি গ'ল, আজি কমি আছে। এতিয়া কোনো ৰেচন পাতিটো পোৱাই নাই, আৰু এতিয়া চৰকাৰৰ মানুহ আহিব এতিয়াহে। বৰ্তমান আপোনালোকে কিবা ধৰণৰ আঁচনি একো লাভ কৰিব পৰা নাই? একো নাই। এতিয়া আপোনালোকে এই ঠাইখনৰ নাম কি? পূব নবঙা। আপোনালোকে ইয়াত কেইখন গাঁও আপোনালোকৰ পানীৰ তলত সোমাই? আমাৰ পূব নবঙাত আছে 120টা পৰিয়াল আছে। আমাৰ কেইখন গাঁও? এখন গাঁৱে 120টা আছে, মানে ঘৰে 120টা আছে। ৰাজবাৰী পঞ্চায়তত আমাৰ পূব নবঙা ৱাৰ্ডটো চবৰ পৰা ডাঙৰ, প্ৰায় 600-700 মানুহ আছে ইয়াতে। এতিয়া আপুনি এই কলৈ ক'ত যাব? আমি ৰাজবাৰীত যাম। এতিয়া ঘৰৰ ভিতৰত পানী আছে, এইটো ঘৰ আমাৰ ওচৰতে, কিন্তু পানীৰ কাৰণে আজি নোৱাৰিম।